everyone, মই মন্দিৰা আৰু আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰত্যেকজন মানুহে যিকোনো লাইফৰ যিকোনো ষ্টেজতে এটাই বস্তু লৈ কষ্ট কৰি আছে আৰু সেই বস্তুটোৱে হৈছে টকা। আৰু প্ৰত্যেকজন মানুহে ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে যদি কিবা নহয় কিবা এটা কথাত ভাবি আছে, ষ্ট্ৰেছ লৈ আছে বা কৰি আছে কিবা, তেনেহ'লে সেয়া চব গোটেইখিনি হৈছে টকা পইচাৰ কাৰণে, টকা ইনকামৰ কাৰণে। আৰু তাৰপিছতো কি হয়, ইমানখিনি ৰেমেডিজ কৰে বা ইমানখিনি কষ্ট কৰাৰ পিছতো বহুতে কয় যে ইমানখিনি কষ্ট কৰিছোঁ, তাৰপিছতো পাব লগাখিনি নহয়গৈ বা আহিব লগাখিনি নাহে, ফচি থাকে। এনেকুৱা কি কৰিব পাৰি যে ফ্ল' অফ মানিটো ভাল হয়? আমি সকলোৱে জানো যে শুক্ৰ গ্ৰহ ভাল হৈ থাকিলে বা শুক্ৰ গ্ৰহৰ ৰেমেডি কৰিলে ডেফিনেটলি পইচা আহে, লাক্সাৰী আহে, এবাণ্ডেঞ্চ আহে। আমি যেনেকৈ লাইফটো চবেই বিচাৰে, এটা সপোন সকলোৰে থাকে ন। চ' সেই ধৰণৰ লাইফষ্টাইল এটা আমি কটাব পাৰোঁ। এইটো হৈছে শুক্ৰ গ্ৰহটো যদি আমাৰ ষ্ট্ৰং হৈ থাকে। কিন্তু ইনষ্টেণ্টলি যদি টকা লাগে, যে মোক এতিয়া ইমানখিনি পইচা লগা হৈ আছে, পোৱা নাইকিয়া, বা পাবলগীয়া পইচা আছে মই পোৱা নাইকিয়া, তেনেকুৱা যদি চিটুৱেশ্যন হৈ আছে, তেনেহ'লে সেই পইচাখিনি আপোনালোকক আহাত সহায় কৰিব কিন্তু বেলেগ এটা গ্ৰহে। সেই গ্ৰহটোৰ নাম হৈছে ৰাহু, যিটোলৈ সকলোৱে ভয় কৰে। আচলতে ৰাহু যিটো গ্ৰহ, সেইটোলৈ ভয় কৰিব লগা একোৱেই নাই। একচুৱেলি কোনোটো গ্ৰহকে ভয় কৰিব নালাগে। মানুহে গ্ৰহবোৰলৈ ভয় কৰে যে ই মোৰ শনি, মোৰ বৃহস্পতি বেয়া, মোৰ আমুক ভাল, মোৰ আমুক বেয়া, সূৰ্য বেয়া, কিবা কিবি। এইবোৰক লৈ ভয় কৰিব লগা একোৱেই নাই। আমি আমাৰ ঘৰৰ মানুহখিনি, ফেমিলি মানুহখিনি, যেনেকৈ মা হওক, দেউতা হওক, খুৰা পেহা, আমাৰ টিচাৰ্ছ, আমাতকৈ সৰু, আমি ফেমিলি মানুহখিনি কি কৰোঁ? মৰম কৰোঁ, ৰেচপেক্ট কৰোঁ। তো ছেইম থিং আমিও আমাৰ সেই গ্ৰহখিনিক যেতিয়া ৰেচপেক্ট কৰিবলৈ শিকিম, আমি আমাৰ গ্ৰহখিনিক যেতিয়া আমি ভালকৈ ইউটিলাইজ কৰিব জানিম যে এইটো সময়ত মই কি কৰিব লাগে বা কি কৰিলে মোৰ বেছি ভাল হয়, তেতিয়া আপুনি দেখিব আপুনি সেই গ্ৰহৰে ভাল ভাল এডভান্টেজবোৰ, ৰিজাল্টবোৰ পাবলৈ আৰম্ভ কৰিব। চ' টকা পইচা যেতিয়া আমাক প্ৰয়োজন হয়েই সকলোকে, তো এনেকুৱা কেইটামান কাম আমি ঘৰত কৰিব পাৰোঁ বা ৰেমেডি হিচাপে কৰিলে আমাৰ সুবিধা হয়। সেই কামকেইটাৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। তো ৰাহু গ্ৰহটো মানে ষ্ট্ৰং কৰি ৰাখিবলৈ হ'লে আমি কৰিব পৰা একেবাৰে চিম্পল কাম হৈছে নিজৰ বাথৰুমটো নিজেই চাফা কৰক। যিমান পাৰে নিজৰ বাথৰুমটো নিজে যিমান চাফা ৰাখিব, যিমান ক্লিন কৰি ৰাখিব, সেই দায়িত্বটো বেলেগক নিদিব, সেই কামটো নিজে কৰিব আৰু দেখিব আপোনাৰ ৰাহু গ্ৰহৰ বেনিফিটছবোৰ আপুনি পাবলৈ আৰম্ভ কৰিছে। আৰু লগতে আপুনি আপোনাৰ বাথৰুমত এটা বাতিত, কাৰণ চাওক বহুতৰে বাস্তু দোষ থাকে, বাথৰুমটো য'ত হ'ব নালাগে তেনেকুৱা জেগাত বাথৰুম থাকে, তেতিয়াও বহুত বেছি নেগেটিভ ইফেক্টছ কিছুমান পোৱা যায়। চ' এটা আইনাৰ বাতি ল'ব, তাতে আপোনালোকে ৰাখিব লগা বস্তুটো হৈছে ফিটকিৰি কিনিবলৈ পায়। মই আগতেও ফিটকিৰিৰ ৰেমেডি কিছুমান দিছোঁ। এইটো ফিটকিৰি লৈ আহিব, নিমখ অকণমান দিব তাতে, তাৰপিছত তাতে দিব কফুৰ কেইটামান আৰু তাতে দিব লং কেইটামান। কিমান দিম কি দিম তেনেকুৱা কোনো কথা নাই, কেইটামান দি দিলেই হ'ল, 5টা 7টা তেনেকৈ পিচ দি। আৰু তাৰপিছতে সেই গোটেই সামগ্ৰীখিনি সেই বাতিটোৱে সৈতে আপোনাৰ বাথৰুমত এসপ্তাহৰ কাৰণে থ'ব। আজি শনিবাৰ হয়, আজিৰ পৰা যদি আৰম্ভ কৰে, নেক্সট শনিবাৰে আপুনি আকৌ এইটো চেঞ্জ কৰিব। চিম্পল ৰেমেডি, বাথৰুম চাফা কৰিব দিছোঁ, পাৰি কৰিব। তাৰপিছতে বাথৰুমত সেই কেইটামান বস্তু ৰাখিব দিছোঁ, সেইটোও একেবাৰে ইজি, ঘৰতে পোৱা বস্তু। আৰু লগতে আপোনাৰ ঘৰৰ চুইপাৰজন নহয়, বাহিৰত যে আমাৰ যে ৰাস্তা পদূলি চাফা কৰি থাকে, ড্ৰেইন চাফা কৰি থাকে, এনেকৈ চুইপাৰ দেখে, সেই চুইপাৰক পাৰিলে পইচা এটা দিব। কিমান দিয়ে সেইটো আপোনাৰ নিজৰ ফাইনেন্সিয়েল ষ্টেটাছ চাই আপুনি দিলেই হ'ল। আপুনি যিমান দিব বিচাৰে সেইটো দিলেই হ'ল, তাত কোনো কথা নাই। হাৰ্পিকৰ বটল এটা দিব, তাতে ধৰক 100 টকা এটা লগতে দি দিলে, বা নহ'লে 100 টকা 200 টকা যি দিয়ে হাৰ্পিকৰ বটল এটা দিব পাৰে। সেই বটল এটা দি পেলাই আপুনি তেখেতক সেইটো দান হিচাপে দি দিব পাৰি। একেবাৰে চিম্পল কাম। তাৰপিছতে আৰু এটা চিম্পল কাম হৈছে, এটা মগ ল'ব, 2 টোপাল 3 টোপালমান আপুনি উজলা থাকে নহয় আমাৰ ঘৰত, উজলা মগটোত দিব, দি পেলাই তাতে অলপ পানী দি
পেলাই বহুত জাৰ্কিং হৈছে বেয়া নাপাব ভিডিঅ'টোত তাৰপিছতে তাতে অলপমান পানী দি পেলাই সেইটো আপোনাৰ যিটো ফ্লাছ কৰে সেই ফ্লাছত এৰি দিব মানে ফ্লাছ কৰি দিব আৰু এইটো মগ এটাত উজ্বলা 4 টোপালমান দি পেলাই পানী অলপমান দি পেলাই ফ্লাছ কৰি দিব পাৰি এইকেইটা কাম কৰিব একেবাৰে চিম্পল তাৰ লগতে এটা অকণমান মানে ৰেমেডি এটা দিছোঁ এইটো হৈছে আপুনি বিষ্ণু মন্দিৰে হওক বা কৃষ্ণ মন্দিৰলৈ গ'লে কেতিয়াবা দেখা পাব ময়ূৰ পংবিলাক যে থাকে যে সেই পাখিবোৰ আপুনি দেখা পাব যদি দেখা পায় পূজাৰীজনৰ পৰা পাৰ্মিশ্যন লৈ তেখেতক উঠি পেলাই মানে পিকক ফেডৰ কেইটামান আনি পেলাই নিজৰ ঘৰত ৰাখিব ঠিক আছে 5টামান ৰাখিলে ভাল এবাৰতেই গোটেইখিনি নিদিব পাৰে এবাৰ দুবাৰ গৈ মেলি সেইটো কালেক্ট কৰিব বা নহ'লে এনেকুৱাও কৰিব পাৰে আপুনি নিজে কিনি আনি পেলাই আপুনি যিজন পণ্ডিতজি থাকে বা যিজন দেও থাকে কৃষ্ণ মন্দিৰ বা বিষ্ণু মন্দিৰত তেওঁক সেয়া ভগৱানৰ চৰণত লগাই পেলাই আপোনাক দি দিবলৈও ক'ব পাৰে বা নহ'লে আপুনি কেইডালমান নতুন দি পেলাই আগৰ পুৰণা মন্দিৰত থকা ময়ূৰ পংখ আপুনি লৈও আহিব পাৰে আনি পেলাই আপোনাৰ ঘৰত থৈ দিয়ক আপুনি নিজেই দেখিব ৰাহুৰ মানে ভাল বেনিফিটবোৰ আপুনি পাব আৰু ৰাহু যেতিয়া সুখী হৈ থাকিব ৰাহু প্লেনেটটো যেতিয়া ভাল হৈ থাকিব টকা পইচা ফ্ল' নভবাকৈ পইচা আহিব চ' কৰি চাবই ৰেমেডিকেইটা আৰু ভাল বেনিফিট পালে কমেণ্ট ছেকশ্যনত দিব থেংক ইউ